নহয় স্যার, এটা কথা গাঁৱৰ বদনাম করছে মারধর করা বলি, এটা গাঁৱৰ কথা নহয়। আৰু সদায় চুৰ হৈ আছে স্যার। এতিয়া আমি কাক খন্দে মানে অলপ সময় ওলাই যাব নোৱাৰা হৈছো ঘৰেৰে, সেইটো হৈছে। তিনটাই বল এইটো স্যার লেডিজ বহুত চুৰ হৈছে স্যার। রফিক নাহে নাকি? মারাধর করছে নাকি? হ্যাঁ काय रे एटीएम काय मालिक काय रे मिस्त्री मालिक काय হ্যাঁ কি নাম আজি ৰাতিপুৱা কি কৰিছিল? ৰাতিপুৱা আপোনাৰ গাড়ীৰ পৰা হৈ কিনে হেলমেটটো আনিছিল। হয়, আজি ৰাতিপুৱা এজন মানুহ আহিছিল মোৰ তাত, মিস্ত্ৰী কাম কৰে। তো 8:30মান বজাত তাৰপিছত তেওঁ 10টা মানত যেতিয়া মানে মোৰ ঘৰৰ সন্মুখলৈকে আহে, তেতিয়া দেখে যে তেওঁৰ হেলমেটটো নাই। তেতিয়া মই অলপ ঘৰত নাছিলোঁ, বাহিৰত আছিলোঁ। তেতিয়া তেখেতে মোক ফোন কৰিলে যে দাদা মোৰ গাড়ীৰ পৰা হেলমেটটো নাই। তো মই ক'লোঁ ঠিক আছে, মই দুপৰীয়া যেতিয়া ভাত খাবলৈ আহিম তেতিয়া আপোনাক চাই দিম, মোৰ CCTV লগোৱা আছে। যেতিয়া মই CCTVত চালোঁ, মই পৰিলক্ষিত কৰিলোঁ যে এখন বলেৰো এখন আহিছে, সেইখিনি সময়ত আহি কিনে হেলমেটটো লৈ কিনে পলাইছে। তাৰপিছত মই খবৰ ল'লোঁ এইখন বলেৰো ক'ত আহে, এইপিনে ক'ত আহিলে। আহি খবৰ ল'লোঁ ইয়াত এজন মানে কাম লয়, ঠিকাদাৰ বুলি কয় সিহঁতে লেবাৰবিলাক ইয়াত থৈ যায় আৰু কাম কৰি কিনে আৰু সন্ধিয়া লৈ যায়। কিন্তু এইখন বলেৰো মই প্ৰায় পৰিলক্ষিত কৰোঁ, ৰাতিও আহে, 10টা-11টা বজালৈকে ঘূৰি থাকে গাঁৱত। ক'ত কি কৰে নাজানো ইমানখিনি, মানে এনেকুৱাকৈ মানে ঘূৰি থাকে। এতিয়া চুৰ কৰিবলৈ আহে নে কি আহে গম নাপাওঁ আৰু ইমানখিনি। হয়, এইটোতো আজি দেখিলোৱে, আজি হাতে-লোতে ধৰাত পৰিলে। প্ৰশাসনক দাবী জনাওঁ, কাৰণ আজি বৰনগৰত ইমান চোৰৰ উৎপাত হৈছে। আজি ঘৰ এৰি যাব নোৱাৰে এজন মানুহে। আজি দিন দুপৰতে ৰাস্তাৰ পৰা মানে হেলমেট লৈ গ'ল। এতিয়া দেখাত এটা সৰু কথা, কিন্তু এনেকৈতো সদায় মানে চুৰ হৈ আছে। গৰাকী সাহস এটা আছে, তেতিয়াহ'লে মানে গৰাকী থাকোঁতে যেনেকৈ লৈ যাব পাৰে, তেতিয়াহ'লে সিহঁতে ৰাতি আহি কিনে মানুহ মাৰি কিনেও লৈ যাব পাৰে। এনেকুৱা হৈ গৈছে। হয়, বহুতখিনি হ'ল। মোৰ স্কৰপিঅ' চুৰ হৈছে আজি 2-3 বছৰ আগত। ইয়াৰ আগত মোৰ লগৰ ঘৰটো খুৰাৰ ঘৰত চুৰ হ'ল, লকাৰ ভাঙি কিনে সকলো বস্তু লৈ গ'ল। এনেকুৱা এতিয়া মই প্ৰশাসনক দাবী জনাইছোঁ, এইজন মানে যিহেতু আমি ফুটেজ সহকাৰে তেওঁলোকক দিলোঁ, তেওঁলোকে অতি সোনকালে এইজনক কৰায়ত্ব কৰক আৰু কঠোৰভাৱে শাস্তি দিয়ক। নহ'লে এনেকৈ চুৰ মানে বাঢ়ি আছে, চুৰৰ উৎপাত বাঢ়ি আছে সদায়, আৰু লাহে লাহে আমাৰ প্ৰশাসনৰ ওপৰত বিশ্বাস নোহোৱা হৈ গৈ আছে দিনক দিনে।